বিগত কিছুদিনৰ ৰাজনৈতিক কৰ্মকাণ্ডবোৰ পৰ্যবেক্ষণ কৰি এটা কথা মনলৈ আহিছে, এই যে বিৰোধীসকল তেওঁলোকে কেৱল মুখচুপতি মাৰিয়ে ব্যস্ত থাকিব নেকি? আৰু এওঁলোকক ব্যস্ত ৰখাত সফল হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেখেতক মই ধন্যবাদ জনাইছো। মানে কিছুমান কথা কৈ দিয়ে আৰু এওঁলোকে প্ৰত্যেকেই উবুৰি খাই পৰে, হেঁচা মাৰি ধৰে। বাকী সংবাদ মাধ্যমটো আছেই, কেনেকে তিলটোক তাল কৰিব লাগে এই কথাটো তেওঁলোকে সিদ্ধহস্ত। মানে কৰ্মক্ষেত্ৰত জিৰ'। আৰু সেইকাৰণে আমি কৈছো এনেকে থাকিলে 2026 চনত আকৌ এবাৰ আজিয়ে কৈ থলো, এই বিৰোধীসকল এওঁলোকে কোনবোৰ বিষয়ে সাধাৰণ জনতাৰ কাষলৈ লৈ যাবলৈ সক্ষম হৈছে। সাধাৰণ জনতাৰ মনত যিয়ে খবৰ উদ্গীৰণ হৈ আছে ভিতৰি ভিতৰি, সেইখিনিকো একত্ৰিত কৰিব পৰা নাই বিৰোধী দলসমূহে। বিভিন্ন কাৰণত বিভিন্ন ক্ষেত্ৰত সাধাৰণ জনতাৰ মনত এতিয়া সাংঘাতিক ক্ষোভ, অথচ এই ক্ষোভখিনিক একত্ৰিত কৰি আগবঢ়াই নিবলৈ সক্ষম হোৱা নাই বিৰোধী। নিজেই মন কৰক, নিজেই চিন্তা কৰক, মূল্য বৃদ্ধি শেষ, স্মাৰ্ট মিটাৰ শেষ, সেইবিলাক আৰু ইছ্যু নাই। তেওঁলোকে হয়তো ভাবিছে 60 টকীয়া পিঁয়াজ 40 টকা হ'ল মানে মূল্য ৰদ হ'ল, মূল্যবোৰ কমিল, গতিকে এতিয়া মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতি লাভ নাই, এনেকে ভাবিছে নেকি? শিক্ষকে আমৰণ অনশনত বহিছে, বিভিন্ন নিগম নিকায়ৰ মানুহে দৰমহা পোৱা নাই, জলমিত্ৰই আত্মহনন কৰিছে, পলিটেকনিক অভিযান্ত্ৰিক বিষয়ৰ শিক্ষকসকলে মানে বিক্ষোভ প্ৰদৰ্শন কৰিছে, অথচ এইবোৰ বিষয়ত এওঁলোকৰ সাৰসুৰ নাই। এওঁলোকে ক'ত সাৰসুৰ হৈ আছে, মুখ্যমন্ত্ৰী কিবা এটা কৈ দিয়ে তাতে এওঁলোক লাগি থাকে। মুখ্যমন্ত্ৰী কিবা এটা ভিত্তিহীন কথা কৈ দিয়ে আৰু মুখ্যমন্ত্ৰী সেইটো ৰাজনৈতিক কৌশল। কাৰণ বিৰোধীক ব্যস্ত ৰাখিব পৰাটো মুখ্যমন্ত্ৰীৰ কম কৃতিত্ব নহয়। আৰু বিৰোধী বুলিয়ে নহয়, মূল দলটোৱে নহয়, প্ৰতিটো দল বিভিন্ন জাতীয় সংগঠনৰ নেতাকো ব্যস্ত ৰাখে। গতিকে যিবোৰ বিষয়ত লাগিব লাগিছিল, যিবোৰ বিষয় সাধাৰণ মানুহৰ কাষলৈ লৈ যাব লাগিছিল, যোনবোৰ বিষয়ক লৈ সাধাৰণ মানুহ ভুগি আছে, যোনবোৰ বিষয়ক লৈ সাধাৰণ মানুহ অস্থিৰ হৈ পৰিছে, সেই বিষয়বোৰ এওঁলোকে চিহ্নিতই কৰিব পৰা নাই আজিলৈকে। নহলে এই বিষয় সম্পৰ্কত ধাৰাবাহিক প্ৰতিবাদ, ধাৰাবাহিক ধৰ্ণা, ধাৰাবাহিক বিক্ষোভ কৰি সাধাৰণ জনতাক লগত লৈ এওঁলোকে বেলেগ ধৰণৰ কিবা এটা ৰাজনৈতিক পৰিৱেশ কৰিব পাৰিলেহেঁতেন। কিন্তু চব একেই মানে এতিয়া চাওক, কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া, আৰু আমি আগতে বাৰে বাৰে কৈছো যে ভূপেন বৰাৰ নেতৃত্বত থকালৈকে ভাৰতীয় জনতা পাৰ্টীৰ বৰ বিশেষ অসুবিধা নহয়। মিত্ৰতাৰ ক্ষেত্ৰতে হওক বা অন্য ৰাজনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰতে হওক, ভূপেন বৰাই এনেকুৱা নাটকীয় মূৰ এটা লৈ দিব, সময়ত নাটকীয় মূৰ এটা লৈ দিব, মানে কোনো তৰ্কিবই নোৱাৰিব। বিগত উপনিৰ্বাচনত কি কৰিছিল, ভূপেন বৰাৰ ৰোল কি আছিল, এই কথাবোৰ মনলৈ আহিলে গম পাই যাব। তাৰ মাজত অখিল গগৈ, লুৰিণজ্যোতি গগৈ এওঁলোকতো আছেই। এওঁলোকৰ নিজস্ব লক্ষ্য আছে, এওঁলোকৰ শাসনত থকাৰ ইচ্ছা আছে, বাসনা আছে। গতিকে সাধাৰণ জনতাক লগত লৈ কেৱল শাসনতহে থাকিব লাগে। সাধাৰণ জনতাৰ সমস্যাবোৰতো সমাধান হোৱাটো এওঁলোকে নিবিচাৰে। কিমানজনে বিচাৰে কওক? কিমানজনে বিচাৰে সাধাৰণ জনতাৰ প্ৰতিটো সমস্যা সমাধান হওক? কিমানজনে বিচাৰে হিতাধিকাৰী মুক্ত হওক অসম? কিমানজনে বিচাৰে অসম আত্মনিৰ্ভৰশীল হওক? কিমানজনে বিচাৰে? কাৰণ প্ৰত্যেক ৰাজনৈতিক নেতাৰ চৰিত্ৰ একেটাই। মই কৈছো নহয় আগতে যে বিৰোধীত থাকিলে বেলেগ, চৰকাৰত থাকিলে বেলেগ হয়। চৰকাৰত থাকিলে বিৰোধীয়ে প্ৰতিবাদ কৰে, আৰু বিৰোধীসকল যেতিয়া চৰকাৰত যায় আৰু চৰকাৰত থকাখিনি পৰৱৰ্তী সময়ত প্ৰতিবাদ কৰে। এনেকে চলি আহিছে। কংগ্ৰেছত থাকোঁতে বিজেপি প্ৰতিবাদ কৰিছিল, বিজেপিত আছে কংগ্ৰেছে প্ৰতিবাদ কৰিছে, অথচ সমস্যা একেবাৰেই আছে, আপোনাৰ বা মোৰ দৰে সাধাৰণ মানুহৰ সমস্যা। বাকী ধনী মানুহবোৰ বৰ ধুনীয়াকে চলি আছে, চাকৰি কৰা মানুহবোৰ বৰ ধুনীয়াকে চলি আছে, তেওঁলোকক বিভিন্ন সুবিধা দি আছে, তেওঁলোকে কত মাত নামাতে। উদ্যোগীসকলক বৰ ধুনীয়াকে চলি আছে, ঠিকা ঠুকুৰি বা ৰাজনৈতিক নেতাৰ লগত ঘূৰি ফুৰা চেলা চামুণ্ডাবোৰ ঠিকে চলি আছে। হিতাধিকাৰীও প্ৰায় চলি আছে। কেতিয়াবা অকমান অসুবিধা হলে তেওঁলোকে ভাবে আমিনো ক'ত আছো, এনেকে বহুত মৰি যায়। কিন্তু চলিব পৰা নাই নিম্ন মধ্যবিত্ত লোকসকল, চলিব পৰা নাই মধ্যবিত্ত লোকসকল, চলিব পৰা নাই সততাৰে উপাৰ্জন কৰা লোকসকল। বৰ কষ্ট হয় তেওঁলোকে চলাত। গতিকে আমাৰ স্পষ্ট কথাটো হ'ল, যদি বিৰোধীয়ে সঁচাকে পৰিৱৰ্তন বিচাৰে, তেতিয়াহ'লে সাধাৰণ মানুহৰ মনৰ কথাবোৰ শুনক। সাধাৰণ মানুহে দৈনন্দিন জীৱনত ভুগি থকা প্ৰতিটো বিষয়ত আপোনালোকে নজৰ দিয়ক, তেওঁলোকৰ কাষত থিয় হওক, প্ৰতিগৰাকী হিতাধিকাৰীৰ ঘৰলৈ যাওক, তেওঁলোকক সোধক যে তেওঁলোকক যি ধৰণে হিতাধিকাৰীৰ নামত 1250 টকা দিয়ে, এই 1250 টকাৰে চলিব পাৰেনে? অথচ শাসক পক্ষৰ একাংশৰ ঘৈণীয়েক বিলাকে এই যে হিতাধিকাৰীসকলে এক মাহত 1250 টকা পায়, তেনেকুৱা 3-4 গুণ দামৰ নেইল পলিচ ব্যৱহাৰ কৰে। এই কথাবোৰ বুজাওক, এই কথাবোৰ জনাওক, সাধাৰণ মানুহখিনিক সচেতন কৰি তোলক, শুই থকা মানুহখিনিক জগাওক। আৰু আমি নিশ্চিত, আমি ভবা আমি বিচৰা কামবোৰ কোনেও নকৰে। কিয় নকৰে নিজেই চিন্তা কৰক। কাৰণ আপোনাৰ দৰে মানুহবোৰ, আমাৰ দৰে মানুহবোৰ এনেকে চলি থাকিব লাগিব, কৈ থাকিব লাগিব। কিন্তু এটা কথা কওঁ,
ডিকেবি ফেক্টে এই কথাবোৰ কৈয়েই থাকিম কোনো বাধা কোনো প্ৰত্যাহ্বানে আমাক হতাশ কৰিব নোৱাৰে অসমৰ যি সামান্যতম সচেতন লোক আছে সেই সামান্য সংখ্যক সচেতন লোকৰ প্ৰচেষ্টাৰ বাবে যৌথ প্ৰচেষ্টাৰ বিনিময়ত এদিন নলমৰি গজালি হ'ব আৰু সেই গজালিয়ে গোটেই অসমখন সেউজীয়া কৰি তুলিব ধন্যবাদ